যাক তুমি বাচ্চা এটা এডপ্ট কৰাৰ নিচিনাকৈ ৰাখি আছিলা দুদিনমানৰ আগলৈকে, ঠিক আছে, বাচ্চাৰ নিচিনা ট্ৰিট কৰি আছিলা, তোমাৰ ওপৰত পূৰা ডিপেণ্ডেণ্ট এজন বা এজনী মানুহ, ঠিক আছে, তুমি নহ'লে তাৰ বা তাইৰ কামেই নচলে, তোমাক লাগিবই চব ক্ষেত্ৰতে, তুমি এনেকুৱা কৰিয়ে দিছা, তেওঁৰ অৱস্থা তুমি তেনেকুৱাই কৰি দিছা যে তোমাৰ ওপৰতে ডিপেণ্ডেণ্ট, তুমি নহ'লে তেওঁৰ একো কাম নচলেয়ে, ঠিক আছে, বাচ্চাৰ নিচিনা তুমি এডপ্ট কৰাৰ নিচিনা হৈছে যে বাচ্চা এটা এডপ্ট কৰিলে যেনেকৈ ৰেছপনচিবিলিটি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মাকে দৌৰি থাকিব লাগে ন, পিছত খাইছে নে নাই, হাগিছে নে নাই, মুতিছে নে নাই, পিছত পঢ়ি থাকিব লাগে ন ৰাতি নোহোৱালৈকে, তেনেকুৱা ধৰণৰ কৰি পেলাইছা। তাৰপিছত যেতিয়া ছাডেনলি তুমি সেই পাৰ্টনাৰজনক এৰি গুচি যাবা, সেই পাৰ্টনাৰজন পাগল হ'বনে নহ'ব? সেই পাৰ্টনাৰজনৰ মাথাটো বেয়া হ'বনে নহ'ব? হ'বনে নহ'ব? তাৰপিছত তোমালোকে ইমান মানে অসভ্য ধৰণৰ মানুহ কিছুমান আছে, ঠিক আছে, ইমান হাৰ্টলেছ কিছুমান মানুহ আছে যোনে ৰেছপণ্ড নকৰে। মোৰ DM ভৰ্তি হৈ গৈছে এইটো কুৱেশ্যনতে, যে ৰেছপণ্ড নকৰে। সেইদিনালৈকে ইমান একেবাৰে জান কলিজা একেবাৰে চব পৃথিৱীখন, আৰু ছাডেনলি নাথাকোঁ, ব্ৰেকআপ কৰিম, গুচি গ'ল আৰু ৰেছপণ্ড নকৰে। আৰে ভাই, ৰেছপণ্ডটোতো কৰা তুমি, মই নাথাকোঁ বুলিয়ে কোৱা, মোৰ থাকিব মন নাই বুলিয়ে কোৱা, কোনেও তোমাৰ লগত জোৰ কৰি কিনে থাকিব নাহেতো। ৰেছপণ্ড দিয়াটো ইম্পৰ্টেণ্ট। মানুহ পাগল হৈ যাব পাৰে, মানুহে কিবা কৰি ল'ব পাৰে তোমাৰ কাৰণে, তুমি গম পোৱা নে? চব মানুহ মেণ্টেলি ইমান ষ্ট্ৰং নাথাকে পৃথিৱীত, চব মানুহ ইমান ষ্ট্ৰং নাথাকে। হেৰুৱালে কোনে হেৰুৱাব? তাহাঁতৰ মাক বাপেকে হেৰুৱাব, তুমি নেহেৰুৱা, তোমাৰ একো ফৰক নপৰে, তুমি ইজিলি এৰি দিছা। তোমাৰ ইমান হিউমেনিটি থাকিলে তুমি কৰিব নোৱাৰিলা হয়। যাক তুমি একেবাৰে একেবাৰে মূৰৰ ওপৰত উঠাই ৰাখিছিলা, ইমান মৰম কৰা দেখুৱাইছিলা, ছাডেনলি তোমাৰ মৰমো নোহোৱা হৈ গ'ল সেই মানুহজনৰ কাৰণে। মৰম বাদ দিয়া, তোমাৰ হিউমেনিটিয়ে নাই তেওঁৰ কাৰণে, মানৱতাই নোহোৱা হৈ গ'ল। বাকীটো বাদেই দিয়া, তুমি কি ধৰণৰ মানুহ? তুমি মানুহৰ যোগ্যৰ হয় নেকি? তুমি লাইফত যাক চিলেক্ট কৰা, যাৰ লগত থাকিব বিচাৰা থাকা, একো প্ৰব্লেম নাই, কোনে তোমাৰ লগত জোৰ কৰি থাকিব নাহে, ঠিক আছে। তুমি নিজৰ কাৰণে ইউজ কৰি আছিলা, অ'কে ফাইন, সেইটো মানিলোঁ, কিন্তু তুমি এটলিষ্ট ৰেছপণ্ড দিয়া যে কিয় নাথাকা, কিয় থাকিব মন নাই। তোমাক 100টা মেছেজ দিলে এটা ৰেছপণ্ড দিয়া, 100টা ফোন কৰিলে এটা ৰেছপণ্ড দিয়া যে মই নাথাকোঁ। সিমানখিনি ক'লেও মানুহজনে বুজি পাব এটা সময়ত আৰু গুচি যাব, তোমাৰ লগত লাগি নাথাকে, ঠিক আছে। এই কথাটো বুজি পাবা। নাপায় এনেকৈ মানুহৰ লগত কৰিবৰ কাৰণে, এনেকৈ মানুহক ইউজ কৰিব নাপায়, ঠিক আছে, একদম নাপায়। এনেকৈ মানুহৰ লগত বেয়া কৰি তুমি নাভাবিবা তোমাৰ লাইফত তুমি বহুত হেপ্পী থাকিব পাৰিবা, নাভাবিবা, ঠিক আছে। তোমাৰ লাইফত এনেকুৱা চিটুৱেশ্যন হৈ যাব য'ত কোনেও তোমাক নাচাব, ঠিক আছে, কাৰণ তুমি কৰিবা যিমান তাতকৈ ডাবল টিপুল পাবা ন লাইফত। কৰ্মা বোলা এটা বস্তু থাকে, ঠিক আছে। তোমাৰ কোনোবা লগত